চাই আছে সংবাদ পঢ়ি এই মুহূৰ্তত মই উপস্থিত আছো দিছপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাননীয় মীৰা বৰঠাকুৰ বাইদেউৰ ওচৰত। আৰু প্ৰথমে আমি সংবাদৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আপুনি বিৰোধী ঐক্য মঞ্চৰ হৈ এগৰাকী প্ৰাৰ্থিত্ব হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰথমে আমি সংবাদৰ তৰফৰ পৰা জানিব বিচাৰিম দিছপুৰ সমষ্টিবাসীৰ হৈ যে আপোনাৰ যি ইচ্ছা বা আপোনাৰ যি মনোকামনা আচলতে এইবাৰ যদি আপুনি নিৰ্বাচনত জয়ী হয় আপুনি দিছপুৰবাসীক আচলতে কি উপহাৰ দিব বুলি আপুনি ভাবিছে? চাওক, মই জয়ী হয় যদি নহয় এবাৰ মই 100% জয়ী হ'ম বুলি মই আত্মবিশ্বাস আছে। কাৰণ মই ঘূৰিছো, মানুহৰ মন বিলাক দেখিছো যে জিকিম। আৰু জিকিলে প্ৰথম মোৰ কথাটো খুব নিষ্ঠা আৰু সততাৰে মূল্যভিত্তিৰ ৰাজনীতি মই প্ৰতিষ্ঠা কৰিম। মানুহৰ ৰাজনীতিবিদৰ ওপৰত যি বিশ্বাস ভংগ হৈছে তাক পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে মই অহোপুৰুষাৰ্থ চেষ্টা কৰিম। দিছপুৰ সমষ্টিৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত সমস্যা, খোৱাপানীৰ সমস্যা, নলা নৰ্দমাৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, টেক্সৰ ওপৰত টেক্স, মানুহে একদম কুঙা হৈ গৈছে। ৰন্ধন গছৰ এতিয়া দেখিছে ইমান স্কেয়াৰচিটি হৈছে। যুৱ প্ৰজন্মৰ উৎপাদনৰ কোনো ব্যৱস্থা নাইকিয়া এটা অৱস্থালৈ গুচি গৈছে। কেৱল গালি গালাজ বেয়া কথাৰে গোটেই বিভাজন এটা বিজেপি দলটোৱে লৈ আহিলে। মানুহে সেইবিলাক কথা আমি যাতে নাইকিয়া হয়, এতিয়া তেওঁলোকে মানে বিভিন্ন ব্যক্তিগত আক্ৰমণ কৰি 501 নম্বৰৰ ৰুমৰ পৰা ট্ৰল কৰি মানুহক এটা মানে ঘৃণাৰ এটা বাতাবৰণলৈ লৈ গৈছে। এইটো আমি যদি জিকি আহো এই পৰিৱেশ আমি মানে থাকিব নিদিওঁ, আমি ভাল পৰিৱেশ সৃষ্টি কৰিম। বিজেপিৰ যি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আছে যিটো ইতিমধ্যে হৈছে, আৰু সেই ক্ষেত্ৰত এই প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে মীৰা বৰঠাকুৰক সহায় কৰিব নেকি? ডেফিনেটলি বিজেপিত যিগৰাকী কেণ্ডিডেট প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিছে তেওঁক বিজেপি মানুহে একচেপ্ট নকৰে। কালি বনগাঁৱৰ মিটিঙৰ পৰা ঘূৰি অহা বহু মহিলাই কৈছে, বাইদেউ পইচা দিছে কাৰণে গৈছো, আঁচনি দিম বুলি মাতি নিবলগীয়া হৈছে। চৰকাৰখনৰ দুৰ্ভাগ্যজনক কথা, কালি বনগাঁৱৰ মিটিঙতো গাড়ীয়ে গাড়ীয়ে মানুহক পইচা দি পেলাই লৈ যাবলগীয়া অৱস্থা হৈছে। গতিকে তাতকেও দুৰ্ভাগ্যজনক কথা আছে নেকি? মই বহু মহিলাক ৰাস্তাত লগ পাই হাতযোৰ কৰি কৈছো, বাইদেউ এইবাৰ মোক ভোট দিব। কৈছে, বাইদেউ পইচা দিছে কাৰণে মিটিঙত গৈছো, আমাৰ পইচাই আমাক দিছে, কিন্তু আমাৰোতো মাথাটো আছে, গতিকে ভোট আপোনাক দিম। মহিলা প্ৰাৰ্থী হিচাপে আপুনি কেনেকুৱা অনুভৱ কৰিছে? আৰু শেহতীয়াকৈ দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই কৰবাত নহয় কৰবাত মহিলা প্ৰাৰ্থীসকলক লৈ শংকিত হৈছে নেকি? যেনেকুৱা মীৰা বৰঠাকুৰ, ইফালে জালুকবাৰীত বিদিশা নিয়োগ, এই তেওঁলোকক সভা সমিতিত বিভিন্ন সময়ত আক্ৰমণ চলোৱা বা তেওঁলোকক সভা সমিতি পৰিচালনা কৰাত বাধা দিয়া, এই সন্দৰ্ভত নাই চাওক, তেওঁতো শংকিত হৈছে। নহলে চেন্ট্ৰেল গুৱাহাটীৰ কুংকি চৌধুৰী বয়সত তেওঁ 30 হৈছে নে নাই হৈছে মই নাজানো, ইমান এগৰাকী ভদ্ৰ ঘৰৰ ভদ্ৰ মহিলা ছোৱালী, ইমান ধুনীয়াকে জেনজি, এতিয়া তেওঁ তাত ইলেকশ্যন খেলিছে, মুখ্যমন্ত্ৰীয়ে কেনেকুৱা ধৰণৰ ব্যক্তিগতভাৱে এটেক কৰিছে, দুৰ্ভাগ্যজনক কথা। মই অসমৰ ৰাইজক, দিছপুৰবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিছো, আহক আমি এখন বিভাজনকামী, হিংসা, মানুহৰ মাজত মানে সমন্বয়হীনতা, এনেকুৱা এখন চৰকাৰ আমাক নালাগে। আমি সকলোৱে মিলি জুলি এখন চৰকাৰ বনাও। গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ, অখিল গগৈ সকলোকে লগত লৈ, CPI CPM আমি সকলোকে লগত লৈ এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ কৰোৱা হওক, য'ত চৰকাৰে আইন বনায়, চৰকাৰৰ যিসকল বিধায়ক থাকে, সাংসদ থাকে, আইন বনায়, আইন প্ৰণেতাই যদি এনেকুৱা অশ্লীল কথাৰে মানুহক যদি ট্ৰল কৰা আৰম্ভ কৰে, তেতিয়াহ'লে কেনেকুৱা আইন পাব মানুহে? সেইকাৰণে মই সকলোকে আহ্বান জনাইছো যে অকল আঁচনি বা পইচা বিলাইছে বুলি এই ধামখুমীয়াত আপোনালোকে নিজৰ সিদ্ধান্ত সলনি নকৰিব। এইবাৰ যদি পইচা পাইছো বুলি, এতিয়া শুনিছো বোলে গোটেই ঘৰে ঘৰে পইচা বিলোৱা আৰম্ভ কৰিছে। পইচা বিলাইছে ঠিকেই, কিন্তু ৰাইজেও বুজিব লাগে যে 1500 বা 1000 টকাত যদি 5 বছৰৰ কাৰণে সিদ্ধান্তটো EVM-ত ভুল কৰি লয়, তেতিয়াহ'লে এতিয়া 450 টকাৰ চিলিণ্ডাৰ যেনেকে 1026 টকা হ'ল, ইলেকশ্যনৰ পিছত 1500 টকা হ'ব। কাৰণ এইবিলাক কাৰ পইচা? ৰাইজৰ পইচা। এই পইচাবিলাক ক'ৰ পৰা মেকআপ কৰিব? আকৌ মূল্য বৃদ্ধি কৰি পেলাই মেকআপ কৰিব লাগিব। গতিকে ৰাইজে স্মাৰ্ট মিটাৰ বাধা মাৰ ভৰি দিব নালাগে। আজি 108 কৰক, APDCL কৰক, আশা কৰ্মীসকল কওক, ৰন্ধনৰ সহায়িকাসকলৰ কথা কওক, শিক্ষক প্ৰাদেশিক অপ্ৰাদেশিক শিক্ষকসকলৰ কথা কওক, হিন্দী শিক্ষকসকলৰ কথা কওক, কম্পিউটাৰ শিক্ষক, পলিটেকনিকৰ যিসকল শিক্ষক, গোটেইবিলাক মই কৈ গ'লে নাম শেষ নহয়। ওলা, উবেৰ, বেটেৰী ৰিক্সা যিমান আছে, পাহাৰত থকা লোকসকল সকলোৰে যে হাহাকাৰ চৌদিশে। আজি ৰুক্মিণী গাঁও, হাতীগাঁও, ভেটাপৰা, চন্দন নগৰ, গোটেই এজাক বৰষুণ দিলে গোটেই গুৱাহাটীখন পানীত ডুব খাই যায়। ইফালে মানুহে পাহাৰত মাটিৰ পট্টাৰ কাৰণে হাহাকাৰ কৰিছে। প্ৰিমিয়াম 18 লাখ টকা গোট কৰিছে চৰকাৰে, ডকাইতি কৰা দি কৰিছে। গতিকে আমাক আপোনালোকে সমৰ্থন কৰক, আমি ৰাইজৰ জনকল্যাণৰ হিতে কাম কৰিম, আপোনালোকৰ হৈ আমি কাম কৰিম। মই আশাবাদী এইবাৰ গুৱাহাটী দিছপুৰবাসী ৰাইজে
বিপুল ভোটত আমাক জয়ী শেহতীয়াকৈ আপোনালোকৰ কংগ্ৰেছৰ এআইচিচিৰ মিডিয়া কোষৰ অধ্যক্ষ ভূপেন খেৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ 3খনকৈ বিদেশী পাছপোৰ্ট আছে, লগতে বিশাল সম্পত্তিৰ মালিক তেখেতসকলে অসমৰ বাহিৰত। এই অভিযোগ পোনচাতে খণ্ডন কৰি ইতিমধ্যে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ওলোটাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে। এই সন্দৰ্ভত চাওক, পৱন খেৰা ডাঙৰীয়া যিখিনি কথা কৈছে, কংগ্ৰেছ এটা ডাঙৰ পাৰ্টি, কোনো ভিত্তিহীন কথা কেতিয়াও নকয়, কিবা ভিত্তিৰ ভিতৰত কৈছে। বাহিৰত যে ইনভেষ্টমেণ্ট আছে সেইটো আৰু পৱন খেৰা ডাঙৰীয়া দেৰিকে ক'লে, চবেই জানে বাহিৰত ইনভেষ্টমেণ্ট আছে। গতিকে যদি সঁচা নহয় আইনী ব্যৱস্থা কৰক। কিন্তু মোৰ হাঁহি উঠিছে, এই মুখ্যমন্ত্ৰীৰ পত্নী আৰু কিমান মানুহৰ ওপৰত কেছ দি থাকে। তেওঁ য'তে ত'তে কেছকে দি থাকে। মোৰ ওপৰতো কেছ দি থৈছে, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, যাকে পাই তাকে তেওঁ কেছে দি থাকে। তেওঁ কোৰ্টখন তেওঁৰ বুলি ভাবিছে। এইবাৰ দেখা যাব। 57,000 কোটি টকা প্ৰপাৰ্টি আছে বুলি নথি পত্ৰ সহকাৰে পৱন খেৰা ডাঙৰীয়াই দিছে। তাৰ বিপৰীতে 1250 টকা দি পেলাই আমাৰ মহিলাসকলক নচুৱাই ফুৰিছে। গতিকে ইয়াৰ হিচাপ এইবাৰ EVM-ত ৰাইজে বহুত গুৰুত্বপূৰ্ণ দুৰ্নীতিৰ বিৰুদ্ধে সদায় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈ আছে। শেহতীয়াকৈ মধ্য গুৱাহাটীৰ যিগৰাকী বিজেপিৰ প্ৰাৰ্থী, তেখেতসকলৰ এই স্কুটিৰ দুৰ্নীতিৰ কিবা নামত সাঙুৰ খাই এই কাৰণে তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি এটা চৰ্চা লাভ কৰিছে। যিহেতু বিষয়টো দিছপুৰৰ বাহিৰত, তথাপিও এটা যিহেতু দলীয় ভিত্তিত এটা প্ৰশ্ন বা অভিযোগ আহিছে, এই সন্দৰ্ভত দুৰ্নীতিৰ কথা বিজেপি মুখত শুবা পায় নেকি? গোটেইখন মূৰৰ পৰা তললৈকে গোটেই দুৰ্নীতিৰে নিমজ্জিত চৰকাৰ। আজিৰ তাৰিখত যে বিজয় গুপ্তাৰ দুৰ্নীতিৰ কথা আহিছে, এনেকুৱা ধৰণৰ গোটেই দুৰ্নীতি। আপুনি কাৰ ফাইলটো বাদ দিব? কোনটো সমষ্টিত দুৰ্নীতি হোৱা নাই? গতিকে এইবিলাক ৰাইজে এটাই সিদ্ধান্ত ল'ব লাগিব যে আমাৰ ওপৰত গোটেই মাধমাৰটো দি, ৰাইজৰ ওপৰত বোজা দি, তেওঁলোকৰ বহিৰাজ্যত বহিৰাষ্ট্ৰত তেওঁলোকে অগাধ সম্পত্তিৰ মালিক হৈছে। ডুবাই কওক, আমেৰিকা কওক, এইবিলাক কি মিছা কথা নেকি? গতিকে ৰাইজে সিদ্ধান্ত ল'ব লাগে যে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক অসমখন লুটিবলৈ দিয়া হৈছে নে অসমখন উন্নয়নৰ কাৰণে দায়িত্ব দিয়া হৈছে। যদি লুটিবলৈ দিছে, ৰাইজে সিদ্ধান্ত ল'ব। গতিকে ৰাইজে যদি ইমানো বুজি নাপায়, তেতিয়াহ'লেতো দুৰ্ভাগ্য অসমৰ কাৰণে যে অসমখনৰ ডুবিবলৈ বেছি দিন নালাগিব। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব? ডেফিনেটলি মোৰ প্ৰতিদ্বন্দ্বী প্ৰদ্যুৎ বৰদলৈ আৰু জয়ন্ত দাসৰ মাজত তুমুল ভাগ বিপতৰা হ'ব আৰু আৰামছে আমি জিকিব। জাষ্টিছ ফৰ জুবিন গাৰ্গে ডেফিনেটলি জুবিন গাৰ্গে ন্যায় পাব। এইখন চৰকাৰে এখন দলং 6 মাহত বনায়, কিন্তু এইখন চৰকাৰে 6 মাহত জুবিন গাৰ্গৰ গাৰ্ড ৱাল এখন এৰিয়াটোত দিবৰ কাৰণে তেওঁলোকে সক্ষম নহল। ক'ত জাষ্টিছ দিব? এখন ইটা বালি চিমেণ্ট দি, বোল্ডাৰ দি পেলাই ৱাল দিব নোৱাৰা চৰকাৰখনে কিহৰ আপোনাৰ জাষ্টিছ দিয়াৰ কথা কয়হে? বিৰোধী মধ্যযুতে কিমানখন আসন পাব? মই সেইটো কথা এতিয়া নকওঁ। আমি নিৰংকুশ আসন পাম যাতে আমি চৰকাৰ কৰিব পাৰোঁ। ধন্যবাদ। এয়া আছিল দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউ। তেখেতৰো এই ব্যস্ততাময় সময়ৰ মাজত আমাক খন্তেক সময় দিয়াৰ বাবে আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো তেখেতে যাতে দিছপুৰ সমষ্টিৰ পৰা বিৰোধী অক্ষৰ হৈ নিৰ্বাচনত জয়ী হৈ আহিব পাৰে। আপোনালোকে চাই আছিল সংবাদ প্ৰহৰী আৰু সংবাদ প্ৰহৰীৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ধন্যবাদ।